প্ৰেমিকাৰ ব্লেকমেইলিঙৰ বলি হল নেকি পাৰ্থপ্ৰতিম নাথ। প্ৰেমিকা আৰু তাইৰ মাকে কৰা ব্লেকমেইলিঙৰ বাবে চৰম পন্থা বাছি লৈ চিৰ জীৱনলৈ গুচি গ'ল নেকি মেধাৱী ছাত্ৰজন। সন্দেহ তাৰ এজনী প্ৰেমিকা আছে, টংলাৰ হয়। সেই প্ৰেমিকাজনীৰ লগত অকণমান মনোমালিন্য হৈছিলে আৰু কিবা এটা মানে অকণমান ব্লেকমেইলিং যেন আমি পাইছোঁ। গতিকে সেইটো বস্তু একচুৱেলি পুলিচে সন্দেহ লাগিছে। প্ৰেমিকা আৰু প্ৰেমিকাৰ মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে প্ৰেমিকৰ পৰিয়ালে। প্ৰেমিকাৰ লগত মনোমালিন্য হোৱাৰ পাছতে ৰেড কিলাৰ খাই প্ৰেমিকাই মৰিল বুলি ব্লেকমেইলিং কৰিছিল নেকি পাৰ্থৰ লগত। তাৰে পৰিণতিতেই পৰ্দা কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰিলে নেকি পাৰ্থপ্ৰতিমে। ইতিমধ্যে পাৰ্থপ্ৰতিম নাথৰ পিতৃ বিজয় শংকৰ নাথে ডিমাকুচি আৰক্ষী থানাত টংলাৰ নিবাসী পাৰ্থৰ প্ৰেমিকাৰ লগতে মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অভিযোগ অনুসৰি প্ৰেমিকাৰ মাতৃয়ে তাই পৰি থকাৰ ফটো তুলি ভাল লাগিছেনে বুলি সুধিছিল পাৰ্থই আত্মহত্যা কৰাৰ নিশা। লগতে পাৰ্থই উশাহ লৈ আছেনে নাই বুলি মাকক হোৱাটছএপত সোধোতে আছে, মৰিলে জনাম দিয়া বুলি ৰিপ্লাই দিছিল পাৰ্থক। ইয়াৰ লগতে পাৰ্থই তেওঁৰ প্ৰেয়সীক কিয় ফোন কাটি দিলা বুলি হোৱাটছএপ মেছেজত সোধাত তাই নিগনি মৰা ঔষধৰ ফটো তুলি দিছিল পাৰ্থক। তাৰ পাছতে পাৰ্থই কিয় এইবোৰ কৰিব ওলাইছা বুলি প্ৰশ্ন কৰে প্ৰেয়সীক। পাৰ্থৰ মাতৃয়ে কৰা অভিযোগ অনুসৰি তাৰ পাছতেই ফোন অফ কৰি দিয়ে প্ৰেয়সীগৰাকীয়ে আৰু তাই মৰিল বুলি ভাবি তেওঁৰ পুত্ৰই একো নাভাবি বিবেকশূন্য হৈ জীৱনটো শেষ কৰি পেলালে বুলি বিস্ফোৰক অভিযোগ তোলে ফেচবুক যোগে। পাৰ্থৰ মৃত্যুৰ এদিন পাছত এইসমূহ মেছেজ আৰু অডিঅ' ৰেকৰ্ডিং পাৰ্থৰ মোবাইলত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। ফুৰিব বুলি নিজৰ বাসগৃহত আহিছিলে। তাৰপিছত তেনেকুৱা অৱস্থাত দেউতাকৰ লগতেই আছিলে। তেনেকুৱা অৱস্থাত কি হয়, ৰাতি 11টামান বজাত সি হেঙিংটো বাপেকে প্ৰত্যক্ষ কৰে। তাৰ পিছত তাৰ মৰণোত্তৰৰ পৰীক্ষা কৰাৰ পাছত বা তাৰ যিটো হিন্দু ৰিচুৱেলৰ মতে যিখিনি কাৰ্যকৰণ মানে কৰিব লাগে সেইখিনি কৰা হোৱাৰ পিছত আমি তাৰ মোবাইলটো পালোঁ আৰু মোবাইলটোৰ পৰা আমি কিছুমান হোৱাটছএপ মেছেজ হওক বা তাৰ ফ্ৰেণ্ডছৰ লগত যিমানখিনি ভইচ মেছেজিং হওক সেইখিনিৰ পৰা আমি গম পালোঁ যে কিছুমান বহুতখিনি তথ্য তাত সোমাই আছে। গতিকে সেইখিনি তথ্য আমি আজি পুলিচক এখন এজাহাৰ দিয়া হৈছে। আৰম্ভণিতে এখন এজাহাৰ দিয়া হৈছিলে, তাত আমি কাকো অবজেকশ্যন কৰা নাছিলোঁ কাৰণ পৰিস্থিতিটো কিবা আছিলে। পাছত যিখিনি আমি তথ্য পাইছোঁ মোবাইলৰ পৰা, মেছেজিঙৰ পৰা, তাৰ ফ্ৰেণ্ড চাৰ্কুলৰ পৰা ডিছকাশ্যন কৰি কিনে যিখিনি মেছেজ পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আমাৰ অলপ এটা পৰিয়ালৰ ওপৰত সন্দেহ হৈছে আৰু সেইখিনি আমি আজি পুলিচক এজাহাৰখন দি তাত আমি গোটেইখিনি বস্তু সন্নিৱিষ্ট কৰিছোঁ আৰু যিটো তাৰ মোবাইল আছিলে পুলিচে জব্দ কৰি ৰাখিছে, চিজ কৰিছে। বাছ এতিয়া আমাৰ কথা হ'ল কি, এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হৈছে ভৱিষ্যতে কাৰো লগত নহওঁ। ইয়াৰ কিহৰ কাৰণে হৈছে, কিহৰ কাৰণে হোৱা নাই সেইখিনিৰ সবিশেষ আমি তৎক্ষণাত দিব নোৱাৰিম। তাৰ কাৰণে পুলিচ প্ৰশাসন আছে, তদন্ত কৰিব। উল্লেখযোগ্য যে যোৱা 12 মে'ৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ ওদালগুৰিৰ ডিমাকুচিৰ যুৱক পাৰ্থপ্ৰতিম নাথে পৰ্দাৰে চিপ লৈ আত্মহত্যা কৰিছিল আৰু তাৰ পিছতে মাতৃয়ে পাৰ্থৰ প্ৰেমিকাই তেওঁক দিয়া মেছেজৰ এটা স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি বিস্ফোৰক অভিযোগ তুলিছিল সামাজিক মাধ্যম ফেচবুকত। কবিতা চৌধুৰী দেৱী নামৰ মহিলাগৰাকীয়ে সামাজিক মাধ্যম ফেচবুকত লিখা উক্ত পোষ্টটো পঢ়িলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। অভিযোগ অনুসৰি কবিতা চৌধুৰী দেৱীৰ পুত্ৰ পাৰ্থপ্ৰতিম নাথে 6ষ্ঠ শ্ৰেণীৰ পৰাই গোৱালপাৰাৰ সৈনিক স্কুলত অধ্যয়ন কৰিছিল। এই বৰ্ষত সৈনিক স্কুলখনৰ পৰাই সুখ্যাতিৰে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল তেওঁৰ সন্তান পাৰ্থ। যৌৱনত ভৰি দিয়াৰ সময়ত আন বহুতৰে জীৱনলৈ প্ৰেমৰ আগমন হোৱাৰ দৰে পাৰ্থৰ জীৱনলৈও আগমন ঘটিছিল প্ৰেমৰ। টংলাৰ এগৰাকী বান্ধৱীৰে সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল পাৰ্থৰ। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পিছত নিজৰ ঘৰতে আছিলহি পাৰ্থ। ঘৰত থকাৰ সময়ত পাৰ্থৰ প্ৰেমিকাই তাইৰ পৰা পাৰ্থক আঁতৰাই ৰখা বুলি পাৰ্থৰ মাতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি হোৱাটছএপ যোগে প্ৰেৰণ কৰিছিল বাৰ্তা। সেই বাৰ্তাৰ ভাৱ ভাষা সহজভাৱে মানি ল'ব পৰা নাছিল পাৰ্থৰ মাতৃয়ে। ইয়াৰ পিছতেই ঘটিছিল সেই মৰ্মান্তিক ঘটনা। যোৱা 12 মে'ত হাতত নিগনি মৰাৰ ঔষধ লৈ আত্মহত্যা কৰিবলৈ ওলোৱা বুলি পাৰ্থক ফটো প্ৰেৰণ কৰিছিল যুৱতীগৰাকীয়ে। তাৰ পিছত ফোন বন্ধ কৰি থৈছিল যুৱতীগৰাকীয়ে। সঁচাকৈয়ে তেওঁ নিগনি মৰাৰ ঔষধ খোৱা বুলি ভাবি লৈছিল পাৰ্থই। গতিকে ভয়ত বিতত হৈ পাৰ্থয়ো লৈ পেলাইছিল চূড়ান্ত সিদ্ধান্ত।
কিন্তু আত্মহত্যা কৰা নাছিল যুৱতীগৰাকীয়ে পাৰ্থপ্ৰতিম নাথক প্ৰেমিকা আৰু প্ৰেমিকাৰ পৰিয়ালে মানসিকভাৱে ভাৰাক্ৰান্ত কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি পাৰ্থৰ পিতৃয়ে দিয়া গোচৰৰ ভিত্তিত ডিমাকুছী আৰক্ষীয়ে কেনে আইনী ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৭% নম্বৰেৰে উত্তীৰ্ণ হোৱা পাৰ্থই ল'বলৈ নাপালে ৰিজাল্ট ফলাফল ঘোষণাৰ আগদিনাই চৰম পন্থা বাছি ল'লে পাৰ্থই ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও